Hello everyone, welcome to FGIS Academy. মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছো 28 এপ্ৰিলৰ নিউজ পেপাৰ এনালাইচিস। এতিয়া চাওঁ আহক 28 এপ্ৰিলত কি নিউজ আৰ্টিকেল আছিলে যিবিলাক আমাৰ এক্সাম পইণ্ট অফ ভিউ পৰা ইম্পৰ্টেণ্ট হ'ব। তাৰ আগতে মই আপোনালোকক জনাবলৈ বিচাৰিছো যে আমাৰ FGIS Academy আপোনালোকৰ ওচৰলৈ লৈ আহিছে APSC আৰু UPSC CSC বাবে ক্লাसेस য'ত আপোনালোকক প্ৰিলিমছ মেইনছ আৰু ইন্টাৰভিউ লৈকে গাইডেন্স দিয়া হ'ব। লগতে থাকিব এক্সপাৰ্ট ফেকাল্টি এণ্ড মেন্টৰশ্বিপ, কম্প্ৰিহেনসিভ ষ্টাডি মেটেৰিয়েল, ৰেগুলাৰ টেষ্ট সিৰিজ এণ্ড ইভালুৱেশ্যন কৰা হ'ব, কাৰেণ্ট এফেয়াৰ্ছ এণ্ড আনসাৰ ৰাইটিঙত ফোকাছ কৰা হ'ব আৰু আমাৰ যিমানখিনি বেটচেছ থাকিব সেইখিনি স্মল সাইজৰ হ'ব যাতে আমি প্ৰতিজন ষ্টুডেণ্টকে পাৰ্সনেলি এটেনশ্যন দিব পাৰো। গতিকে আপোনালোকে দেৰি নকৰি যোগাযোগ কৰক FGIS একাডেমীৰ লগত এই নাম্বাৰটো। এতিয়া আহক আমি আজিৰ ফাৰ্ষ্ট আৰ্টিকেলটোৰ ফালে আগবাঢ়ো। আজিৰ ফাৰ্ষ্ট আৰ্টিকেলটোৰ টাইটেলটো হৈছে নিউ দিল্লী ডিক্লেৰেশ্যন ইন দ্য ৱৰ্কছ ফৰ আপকামিং ইণ্টাৰনেশ্যনেল সামিট অন কনজাৰভেশ্যন অফ বিফ কেটছ। এই আৰ্টিকেলটোৰ টাইটেলটো দেখি আপোনালোকে গমেই পাইছে যে আমাৰ ইণ্ডিয়াই কি কৰিছে বিগ কেটছ কনজাৰভেশ্যনৰ কাৰণে এখন কি কৰিছে ইণ্টাৰনেশ্যনেল সামিট এতিয়া হোষ্ট কৰিব। প্ৰথমতে এই আৰ্টিকেলটো লৈ যোৱাৰ আগতে আমি প্ৰথমতে জানিব লাগিব ইণ্টাৰনেশ্যনেল বিগ কেটছ এলায়েন্সৰ কথা। ই এটা কি হয় মেগা গ্লোবেল এলায়েন্স হয় যিটো ইণ্ডিয়াই লঞ্চ কৰিছিল কিহৰ কাৰণে টু প্ৰটেক্ট দ্য 7 মেজৰ বিগ কেটছ। যে 7 যিটো মেজৰ বিগ কেটছ আছিলে সেইখিনিক সেভ কৰিবলৈ 7 মেজৰ বিগ কেটছ কোনকেইটা টাইগাৰ, লায়ন, লিওপাৰ্ড, স্নো লিওপাৰ্ড, চিতা, জেগুৱাৰ এণ্ড পিউমা এইকেইটা সেফগাৰ্ড দিবলৈ এখন এলায়েন্সৰ ইণ্টাৰনেশ্যনেল এলায়েন্সৰ ইণ্ডিয়াই কি কৰিছিলে লঞ্চ কৰিছিলে। এই আৰ্টিকেলটোৰ মেইন আৰ্গুমেন্টলৈ যেতিয়া আপোনালোকে আহে তেতিয়া দেখা পাব ইয়াত ফাৰ্ষ্ট পইণ্টতে লিখা আছে লিডাৰশ্বিপ ইন কনজাৰভেশ্যন। এতিয়া ইণ্ডিয়াই কি কৰিছে যোৱা 50 বছৰ ধৰি টাইগাৰ কনজাৰভেশ্যনৰ ক্ষেত্ৰত টাইগাৰ প্ৰজেক্টৰ ক্ষেত্ৰত এটা সাকসেসফুল মডেল দেখুৱাইছে। গতিকে সেই যিটো কনজাৰভেশ্যন মডেল ইণ্ডিয়াৰ সেইটো এতিয়া ৱৰ্ল্ডকো দেখুৱাৰ প্ৰয়োজন হৈ পৰিছে, ৱৰ্ল্ডকো সেইটো লৈ পেলাই ইনস্পায়াৰ হোৱাৰ প্ৰয়োজন হৈ পৰিছে। মানে এতিয়া এক্সপৰ্ট কৰিব সেই মডেলটো ইণ্ডিয়াই ৱৰ্ল্ডলে। নেক্সট ৱৰ্ল্ড পইণ্টটো হৈছে ইকোলজিক্যাল বেলেন্স। আৰ্টিকেলটো এইটো এমফেচাইজ কৰিছে যে এই যিমানখিনি এপেক্স প্ৰিডেটৰ হৈছে মানে গোটেই টাইগাৰখিনিৰ কথা কোৱা হৈছে যিমানখিনি বিগ কেট আছে সেইখিনিক যে কনজাৰভেশ্যন আমি কৰিব পাৰিছো তাৰ মানে কি কৰিব পাৰিছো সিহঁতক কনজাৰভেশ্যন দিয়া মানে আমি গোটেই এণ্টায়াৰ ফৰেষ্ট যিটো চিষ্টেম আছে সেইখিনিকো কনজাৰভেশ্যন দিয়া হ'ব। লগতে যিমানখিনি বায় ডাইভাৰ্চিটি আছে, ৱাটাৰ চিষ্টেম আছে, ফৰেষ্ট ইকোচিষ্টেম আছে সেইখিনিকো কনজাৰভেশ্যন কৰিব লাগিব আৰু সেইখিনিতো সাকসেসফুল ইণ্ডিয়া হৈছে। নেক্সট ইয়াত পইণ্টত লিখা আছে ট্ৰান্স বাউণ্ডাৰী কোঅপাৰেশ্যন। এতিয়া যিহেতু আমাৰ জীৱ জন্তু বিলাকে পলিটিকেল বাউণ্ডাৰী চিনি নাপায় গতিকে পলিটিকেল বৰ্ডাৰ কেতিয়াবা ক্ৰছ কৰিব পাৰে। গতিকে ইণ্টাৰনেশ্যনেল বিগ কেট এলায়েন্সত এইটো এমফেচাইজ কৰা হৈছে যে যেতিয়া ট্ৰান্স বাউণ্ডাৰী মুভমেন্ট কৰে সেইখিনিকো যাতে প্ৰটেকশ্যন দিব পৰা হয়, এই যিমানখিনি বিগ কেট আছে সেইখিনিক যাতে প্ৰটেকশ্যন দিব পৰা হয় বা হেবিটেট কানেক্টিভিটি এটা থাকে সেইটোৰ ওপৰতো গুৰুত্ব প্ৰদান কৰা হৈছে। নেক্সট পইণ্টত আছে ৰিচোৰ্চ মোবিলাইজেশ্যন। এটা সিগনিফিকেন্ট পিলাৰ কি দেখুৱাইছে যে যিমানখিনি আফ্ৰিকান কান্ট্ৰি আছে বা ডেভেলপিং কান্ট্ৰি আছে সেইবিলাকৰ ৱাটাৰ টাইগাৰ কনজাৰভেশ্যনৰ ক্ষেত্ৰত প্ৰপাৰ ৰিচোৰ্চ নাই, ফাইনেন্সিয়েল ৰিচোৰ্চ নাই। গতিকে তেওঁলোকক ৰিচোৰ্চ প্ৰদান কৰিবলৈ এটা ফাণ্ডৰ ব্যৱস্থা কৰাৰ ওপৰতো এই আৰ্টিকেলটোৱে গুৰুত্ব দিছে। এই আৰ্টিকেলটোত ইমানেই আছিলে। এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম। নেক্সট আৰ্টিকেলটোৰ টাইটেলটো হৈছে Where Fossil Fuel Shocks Hurt India's Farms। এই আৰ্টিকেলটোৰ মেইন আৰ্গুমেন্টলৈ যেতিয়া আপোনালোকে আহে তেতিয়া দেখা পাব আমি এতিয়া কি হৈছে এগ্ৰিকালচাৰৰ ক্ষেত্ৰত ইণ্ডিয়ান এগ্ৰিকালচাৰৰ ক্ষেত্ৰত এটা ডিবুলকাইজেশ্যন প্ৰচেছ হৈছে। তাৰমানে কি আমাৰ যিটো ফাউণ্ডেশ্যনেল এনাৰ্জি চ'ৰ্চ সেইটো বায়'লজিকেল এনাৰ্জিৰ পৰা আমি সেইটো ফচিল ফুৱেল বেছড হৈ গৈছেগৈ। কেতিয়াৰ পৰা হৈছে যেতিয়াৰ পৰা গ্ৰীণ ৰিভলিউশ্যন হ'ল। গ্ৰীণ ৰিভলিউশ্যনৰ ফলত আমাৰ কি হ'ল আমি এগ্ৰিকালচাৰেলি আমি সেলফ ৰিলায়েন্স হলো কিন্তু আমাৰ যিটো ফুড সিকিউৰিটি সেইটো কিহৰ ওপৰত নিৰ্ভৰশীল হ'ল যিখন আমাৰ ভলেটাইল গ্লোবেল অইল এণ্ড গেছ মাৰ্কেট আছে সেইখনৰ ওপৰত নিৰ্ভৰশীল হ'ব লগা হ'ল। এতিয়া কেনেকে হ'ল সেইটো আমি ইয়াত বুজিম। কি এভিডেন্স হিচাপে পাৱাৰ শিফ্টৰ কথা কোৱা হৈছে। আৰ্লি 1970s যেতিয়া গ্ৰীণ ৰিভলিউশ্যন হোৱা নাছিলে তেতিয়া কি হৈছিলে আমাৰ হাফ অফ দা ফাৰ্মৰ যিমানখিনি প্ৰডাকশ্যন আছিলে সেইখিনি এনিমেল পাৱাৰৰ ওপৰতে নিৰ্ভৰশীল আছিলে। কিন্তু
এতিয়া কি হ'ল এনিমেল পাৱাৰ যিটো কন্ট্ৰিবিউশ্যন সেইটো একেবাৰে নেগলিজিবল হৈ পৰিলে প্ৰায় 2.3% হে আছিলে তাৰমানে এতিয়া আমি যিমানখিনি খেতি কৰিবলৈ ব্যৱহাৰ কৰোঁ সেইখিনি মেচিনাৰীৰ ওপৰত নিৰ্ভৰশীল হ'ল সেইখিনি মেচিনাৰী চলাবলৈ আমাক কি লাগে অইল লাগে বা ইলেক্ট্ৰিচিটি লাগে সেইবিলাকৰ ওপৰত নিৰ্ভৰশীল হ'বলগীয়া হ'ল এনাৰ্জিৰ ওপৰত বা অইলৰ ওপৰত বা গেছ মাৰ্কেটৰ ওপৰত আমি বেছিকৈ নিৰ্ভৰশীল হ'ব লগা হ'ল নেক্সট ইয়াত ফাৰ্টিলাইজাৰ ডিপেন্ডেন্সিৰ কথাও কোৱা হৈছে যিটো যিমানখিনি এনপিকে ফাৰ্টিলাইজাৰ আছে সেইখিনিও সেইখিনি আমাৰ ব্যৱহাৰো বাঢ়িবলৈ ধৰিলে 1950-51ত আমি 70,000 টন যে এনপিকে ব্যৱহাৰ কৰিছিলো কিন্তু এতিয়া 2024-25ত 32.9 মিলিয়ন আমি এনপিকে ব্যৱহাৰ কৰি আছো গতিকে সেইখিনিও স্কাই ৰকেটেড হৈ গ'ল তাৰ ব্যৱহাৰো নেক্সট ইয়াত ফিডষ্টক ভালনাৰেবিলিটিৰ কথা কোৱা হৈছে যে নেচাৰেল গেছ আৰু নাফটা এতিয়া সেইখিনি কিহৰ কাৰণে আমাৰ প্ৰাইমেৰী ফিডষ্টক হৈ পৰিলে ফৰ ইউৰিয়া আৰু পেষ্টিচাইড আৰু আমি ইউৰিয়া ব্যৱহাৰ কৰি থাকো বা পেষ্টিচাইডছো আমি এগ্ৰিকালচাৰৰ ক্ষেত্ৰত ব্যৱহাৰ কৰি থাকো গতিকে ইউৰিয়া নিজৰ দেশত আমি প্ৰডিউচ কৰিবলৈ হলো বা ব্যৱহাৰ কৰিবলৈ হলো সেইখিনি আমি ইম্পৰ্ট কৰিবলগীয়া হয় কিন্তু এতিয়া যিহেতু ৱেষ্ট এছিয়াত কনফ্লিক্ট চলি আছে আৰু আমি তাৰ পৰাই বেছিভাগ কি কৰোঁ ফাৰ্টিলাইজাৰ ইম্পৰ্ট কৰোঁ বা এইখিনি নেচাৰেল গেছ আৰু নাফটাও আমি ইম্পৰ্ট কৰোঁ গতিকে এই ইজৰাইল বা ইৰানৰ যি কনফ্লিক্ট চলি আছে বা ৰাছিয়া ইউক্ৰেইনৰ যি কনফ্লিক্ট চলি আছে সেইটোৱে আমাৰ যিটো কাল্টিভেশ্যন আছে কষ্ট অফ কাল্টিভেশ্যন আছে ইণ্ডিয়ান ভিলেজত সেইটো কি কৰিছে তাৰ দামো বঢ়াই দিবলৈ ধৰিছে তাৰ প্ৰাইচো বঢ়াই দিবলৈ ধৰিছে খৰচ বাঢ়িবলৈ ধৰিছে এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম Next article title to is Francis Xavier was patron saint now at center of YouTuber row. এতিয়া কি এই আৰ্টিকলটো মেইন আৰ্গুমেন্টটো যেতিয়া আপোনালোকে আহেতে দেখা পাব ইয়াত এটা টেনচন দেখা পায় গৈছে কিহৰ মাজত হিষ্টৰিকেল ৰিভিজনিজম এণ্ড কমিউনেল কোএক্সিষ্টেন্স এতিয়া এই দুটাৰ মাজত কিয় টেনচন দেখা গ'ল কমিউনেল কোএক্সিষ্টেন্স আৰু হিষ্টৰিকেল ৰিভিজনিজমৰ মাজত কাৰণ কি কৰিলে এজন ইউটিউবাৰে সেন্ট আমাৰ জেভিয়াৰ যিজন গোৱাৰ তেওঁ কি বুলি কোৱা হয় গোয়েনকো সাহিব বুলি কোৱা হয় লৰ্ড অফ গোৱা বুলি কোৱা হয় তেখেতৰ ওপৰত এটা কন্ট্ৰভাৰ্চিয়েল ৰিমাৰ্ক দিলে এটা ফাৰ্স্ট পইণ্টতে ইয়াত সেই প্ৰভোকেশনটো কথাই লিখা হৈছে যে সোশ্যাল মিডিয়া ইনফ্লুয়েন্সাৰ এজনে ডেৰোগেটৰী ৰিমাৰ্ক এটা দিলে সেন্ট ফ্ৰান্সিছ জেভিয়াৰৰ ওপৰত যিজনক গোৱাত কি কৰা হয় লৰ্ড অফ গোৱা বুলি কোৱা হয় বা গোয়েনকো সাহিব বুলি কোৱা হয় গতিকে সেইটো কি সিগনিফাই কৰে বোলে কালচাৰেল আইডেন্টিটি এটা গোৱাৰ জড়িত হৈ আছে তেখেতৰ লগত গতিকে তেখেতৰ ওপৰতে যেতিয়া তেনেকুৱা এটা ডেৰোগেটৰী কমেন্ট দিছে গতিকে সেইটোৱে এই তেখেতৰ ষ্টেটাছ আৰু হেতুক চ্যালেঞ্জ কৰিছে আৰু তেখেতক কি বুলি ডেৰোগেটৰী ৰিমাৰ্ক দিয়া হৈছে যে সেন্ট জেভিয়াৰ হিষ্টৰিকেল এট্ৰচিটিৰ লগত জড়িত হৈ আছিল বা তেখেতৰ যিটো ষ্টেটাছ হেতুক চ্যালেঞ্জ কৰিছে গতিকে তেখেতে হেতুৱে কি কৰিছে আমাৰ এটা কমিউনেল যিটো কোএক্সিষ্টেন্স আছে হেতু তেতিয়া হাৰ্ম কৰিব বুলি কৈছে এই আৰ্টিকল নেক্সট ইয়াত পইণ্টত হিষ্টৰিকেল ৰিভিউটেলৰ কথা কোৱা হৈছে সেন্টৰ যিমানখিনি এই সেন্টজনৰ যিমানখিনি ক্ৰিটিক্স আছে সেইখিনি এইটো কথা কৈছে যে তেখেতৰ যিটো গোৱা ইনকুইজিশ্যনত ৰ'ল সেইটোতো এটা কোৱেশ্চন আহি পৰিছে লগতে এইটো আৰ্গু কৰিছে যে তেওঁ যিটো সেন্টহুড আছিলে সেইটোৱে হিন্দুৰ যিমানখিনি সাফাৰিং হৈছিলে বা নিউ খ্ৰীষ্টিয়ান বিলাকৰ যিমানখিনি সাফাৰিং আছিলে সেইটো কি কৰিছিলে ইগনোৰ কৰিছিলে বুলি কৈছে ডিউৰিং কলনিয়েল এৰা গতিকে সেইটো লৈ পেলাই যেতিয়া ৰিমাৰ্ক দিয়া হ'ল সেইটোৱে কন্ট্ৰভাৰ্চি সৃষ্টি কৰিছে নেক্সট ইয়াত পইণ্টত লিখা আছে দ্য ডিফেন্স অফ হাৰ্মনি ষ্টেট গভৰ্ণমেণ্টে এইটো কৈছে যে যদিও তেখেতৰ নামটো লৈ কন্ট্ৰভাৰ্চি আছে কিন্তু গোৱাৰ আইডেন্টিটিৰ লগত তেখেতৰ নামটো লিংক হৈ আছে গতিকে তেওঁক যদি ইনচাল্ট কৰা হয় গতিকে সেইটোৱে কি কমিউনেল যিটো ফেব্ৰিক হয় গোৱাৰ নিচিনা পিচফুল ষ্টেটখনৰ যি কমিউনেল ফেব্ৰিক সেইটোত হাৰ্ম কৰিব পাৰে নেক্সট ইয়াত ডিমাণ্ড ফৰ চাইণ্টিফিক প্ৰুফৰ কথাও কোৱা হৈছে যে এই যিমানখিনি ৰেলিক্স আছে তেখেতৰ সেন্ট জেভিয়াৰৰ সেই ৰেলিক্সখিনিও ডিএনএ টেষ্ট কৰিবলৈ কোৱা হৈছে কাৰণ সেই ৰেলিক্সখিনিৰ ওপৰতো এটা কুৱেশ্যন আহিছে যে সেইখিনি তেখেতৰ হয় নে নহয় এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম Next article title to hoise Before the Iran War How Colonial Empires Fought for the Vital Strait of Hormuz. এই আৰ্টিকলটোৰ টাইটেলটো দেখি আপোনালোকে গমেই পাইছে যে ষ্ট্ৰেট অফ হৰমুজটো যে এতিয়া ইৰানে ক্লোজ কৰিছে সেইটো এতিয়া বৰ্তমানৰ সেই পৰিস্থিতিটো যে আছে ষ্ট্ৰেট অফ হৰমুজ কন্ট্ৰল কৰা হৈছে সেইটো নহয় সেইটো আগৰ পৰাই কৰা হৈছে বুলি কৈছে মেইন আৰ্গুমেন্টলৈ যেতিয়া আপোনালোকে আহে তেতিয়া দেখা পাব যে ষ্ট্ৰেট অফ হৰমুজ কেতিয়াও নিউট্ৰেল
ৱাটাৰৱে নাছিল বুলি কৈছে হেতু ইম্পেৰিয়েল আৰু নেশনাল পাৱাৰ বিলাকৰ সদায় এটা ইনস্ট্ৰুমেন্ট হিচাপে ব্যৱহাৰ কৰি আহিছে এই ষ্ট্ৰেট অফ হৰমুজক কেনেকৈ কৈছে হেতু আমি এতিয়া বুজিম ফাৰ্স্ট পইণ্টতে ইয়াত লিখা হৈছে শিপ ফ্ৰম স্পাইস অইল হিষ্টৰিক্যালি এই ষ্ট্ৰেটটো কিহৰ কাৰণে ব্যৱহাৰ কৰিছিলে আমাৰ স্পাইসৰ ইম্পৰ্ট কৰিবলৈ বা এক্সপৰ্ট কৰিবলৈ ব্ৰিটিছ বা পৰ্তুগীজ পাৱাৰ খিনিয়ে ব্যৱহাৰ কৰি আছিলে গতিকে হেতু স্পাইসৰ পৰা এতিয়া কি হল অইললৈ চেঞ্জ হল বুলি কৈছে কাৰণ ওয়াৰ্ল্ডৰ 20% অইল সেইফালে দিয়ে সাপ্লাই হয় গতিকে ফান্ডামেন্ট এতিয়া বৰ্তমানত কি হৈছে অইললৈ শিফট হোৱা হেতু দেখা গৈছে ষ্টেট অফ হৰমুজ কিহৰ কাৰণে এতিয়া ইম্পৰ্টেন্স বেছি আছে তাত অইল বেছিকৈ সাপ্লাই হয় গতিকে হেতু এটা কি কৰিছে গ্লোবাল যদি তাত এতিয়া কি হয় হেতুত যদি ক্লোজাৰ কৰে বা হেতুত যদি ষ্টেট অফ হৰমুজত যদি কন্ট্ৰোল কৰিবলৈ লয় আমাৰ যেটো গ্লোবাল লাইফ ব্লাড হয় যেটো গ্লোবাল লাইফ ব্লাড বুলি কাক কোৱা হয় অইলক কোৱা হয় গতিকে হেতুতে হাৰ্ম কৰিব নেক্সট ইয়াত ডাইৰেক্ট কন্ট্ৰোল ভাৰ্চেছ ইনফৰ্মেল এম্পায়াৰৰ কথা কোৱা হৈছে যে আৰ্টিকলটো এটো এই কন্ট্ৰাষ্টটো দেখুৱাইছে যেটো পৰ্তুগীজ মডেল আছে যে পৰ্তুগীজসকলে এটা সময়ত কন্ট্ৰোল কৰিছিলে পৰ্তুগীজ মডেলটো কি আছিল ডাইৰেক্ট মিলিটাৰী ফৰ্টিফিকেশন এণ্ড হেভি ট্যাক্সেশন কিন্তু ব্ৰিটিছ মডেলটো কি আছিল ব্ৰিটিছে কেনেকৈ ষ্টেট অফ হৰমুজ কন্ট্ৰোল কৰিছিলে ডিপ্লোমেসি নেভেল পলিসি আৰু আউটসোৰ্সিং ডমেস্টিক গভৰ্নেন্স টু লোকেল ৰুলাৰ্স এনেকৈ কন্ট্ৰোল কৰা হৈছে গতিকে হিষ্টৰিক্যালি হেতু দেখা পোৱা গৈছে যে কন্ট্ৰোল কৰি থকা হৈছে কলোনিয়েল পাৱাৰ খিনিয়ে দ্বাৰা নেক্সট ইয়াত ইকনমিক ষ্ট্ৰেটেজি এজ ডিফেন্সৰ কথা কোৱা হৈছে ব্ৰিটিছৰ যেটো হেজিমনি আছিল হেতু অকল শিপৰ কাৰণে নাছিল বোলে শিপ খিনিৰ কাৰণে এটো কন্ট্ৰোলটো কৰিছে হেতু নহয় হেতু কিহৰ কাৰণে হেতু ষ্ট্ৰেট অফ হৰমুজ ব্যৱহাৰ কৰিছিল কাৰণ মেৰিটাইম ফ্লেংছৰ কাৰণে যাতে ইণ্ডিয়াৰ লৈ যেটো তেওঁলোকৰ বিজনেছ আছিল হেতু যাতে বা তেওঁলোকৰ যিমানখিনি ট্ৰেড আছিল ট্ৰেড ৰুট খিনি সেইখিনি যাতে ইণ্ডিয়ালৈ তেওঁলোকে ট্ৰেড কৰিব পাৰে তাত যাতে ইউৰোপিয়ান বাকি পাৱাৰ বিলাকে হেতু তেওঁলোকৰ যেটো পাৱাৰ আছে হেতু থ্ৰিটেন কৰিব নোৱাৰে সেই কাৰণে এই মেৰিটাইম চক পইণ্টটো কন্ট্ৰোল কৰিছিল ব্ৰিটিছে এটা সময়ত এই আৰ্টিকলটো ইমানেই আছিল এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম Next article to title to was a White House event shooting who protects the US president. A article to ki likha ase the US president jana kune protect kore. US president jana kune protect kore boli yat likha ase ki terms ota likha ase US secret service protect kore. Ye ta federal law hoy. Law enforcement agency hoy under Department of Homeland Security. Historically unique hoy কারণ এটো কেনেকৈ বিজ্ঞান হৈছিল আৰম্ভ কেনেকৈ হৈছিল ফাইনান্সিয়েল ক্ৰাইম ইউনিট হিচাপে এই বিজ্ঞান হৈছিল আৰম্ভ হৈছিল বিফৰ বিকামিং প্ৰটেকশন ডিটেইল এতিয়া এটো এজেন্সি কি কৰে প্ৰেসিডেন্টক প্ৰটেক্ট কৰে এই আৰ্টিকলটোৰ মেইন আৰ্গুমেন্টলৈ যদি আপোনালোকে আহে তেতিয়া দেখা পাব যে ইয়াত ডেমোক্ৰেটিক লিডাৰ বিলাকৰ ভালনাৰেবিলিটি কথা কোৱা হৈছে বিশেষকৈ এতিয়া যি পলাৰাইজড পলিটিক্যাল ভায়োলেন্সৰ যুগ চলি আছে সেই এই সময়টো ডেমোক্ৰেটিক লিডাৰ বিলাকৰ জীৱনলৈ সংশয় আহি পৰিছে আৰু সাবসিকুৱেন্ট ইনষ্টিটিউচনেল এডাপ্টেশন অফ সিকিউৰিটি এজেন্সি কথাও ইয়াত কোৱা হৈছে ফাৰ্স্ট পইণ্টতে ইয়াত লিখা আছে দা প্ৰটেক্টিভ মেন্ডেট সিকিউৰিটি যিমানখিনি দিয়া হয় আমাৰ লিডাৰক সেইখিনি অকল ইন্ডিভিজুৱেল এজনকে সিকিউৰিটি দিয়া নহয় কাৰণ যদিহে এজন ডেমোক্ৰেটিক লিডাৰ থাকে বা যিকোনো লিডাৰ থাকে তেওঁলোক কিহৰ কাৰণে প্ৰটেকশন দিয়া হয় যাতে গভৰ্ণমেণ্টখন কন্টিনিউ হৈ থাকিব পাৰে একজন ইন্ডিভিজুৱেলক প্ৰটেকশন দিয়া নুবুজায় এখন গভৰ্ণমেণ্টকে এটো প্ৰটেকশন দিয়া বুজায় যেনেকৈ ইউএছত কি কৰে ইউএছ কি কৰে প্ৰেসিডেন্টজনক সাপোৰ্ট প্ৰটেক্ট কৰে আমাৰ ইণ্ডিয়াৰ ক্ষেত্ৰত প্ৰাইম মিনিষ্টাৰক কোনে কৰে এছবিজিয়ে কৰে আৰু হেতু আমাৰ কি হয় ষ্টেট ষ্টেবিলিটি হে প্ৰটেকশনে বজাই ৰাখে নেক্সট ইয়াত পইণ্টত লিখা আছে পেৰামিটাৰ paradox এতিয়া ৰিসেন্ট ইভেন্টত এটো দেখা পোৱা গৈছে যে even with metal detector and barricades security checkpoints remain কি হৈ গৈছে the most vulnerable transition point হৈ গৈছে next ইয়াত পইণ্টত লিখা আছে intelligence sharing versus physical presence এটা কি আৰ্গুমেন্ট এটো দিয়া হৈছে যে যিমানখিনি ফিজিক্যাল ব্ৰেভাৰি আছে যিমানখিনি সোলজাৰ আছে বা প্ৰটেক্ট কৰা যিমানখিনি গাৰ্ড আছে সেইখিনি অকল ফিজিক্যাল ব্ৰেভাৰিটো দেখালে নহব আমাক কি লাগিব এডিকুৱেট ৰিসোৰ্সেস থাকিব কোনোজন যদি আমি লিডাৰক প্ৰটেকশন দিবলে হয় নেক্সট ইয়াত ইনষ্টিটিউচনেল ৰিফৰ্মৰ কথা কোৱা হৈছে টেক্সটত এই আৰ্টিকলটোত এটো কোৱা হৈছে যে এই এজেন্সি বিলাকৰ অফিচিয়েল এসেসমেন্ট আৰু থ্ৰেট বেস যেটো
methodologies আছে সেইখিনি ইমপ্লিমেন্ট কৰিব লাগে rather than relying on static traditional security protocols এই আৰ্টিকলটো দি মানি আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটো ফালে আগবাঢ়িম নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে লিগেল লিমিটস অন US war involvement এই আৰ্টিকলটোৰ মেইন আৰ্গুমেন্টটো যদি আপোনালোকে আহে তেতিয়া দেখা পাব যে ইয়াত এটা টেনশন দেখা গৈছে between executive urgency and legislative mandate in matters of war war ক্ষেত্ৰত যুদ্ধ ক্ষেত্ৰত executive urgency কি হ'ব পাৰে আৰু legislative mandate কি হ'ব পাৰে এই দুটাৰ মাজত এটা ক্লাছ দেখা পোৱা গৈছে ফাৰ্স্ট পইণ্টতে ইয়াত লিখা আছে কনস্ট্ৰেন্ট অফ WPA এতিয়া এই WPA এর কথা আমি অকমান জানিব লাগিব WPA এর ফুল ফর্মটো হৈছে ওয়ার পাওয়ার এক্ট যেখন 1973 ইউএসত অনা হৈছিল ইয়া ই কি কৰে ই এটা ফেডারেল ল হয় যে ই কি চেক কৰে যে ইউএস এর প্রেসিডেন্ট জনে যাতে আননেসেসারি কোনো কনফ্লিক্ট বা আর্ম কনফ্লিক্ট সৃষ্টি নকৰে লেজিসলেচাৰৰ পারমিশন নোহোৱাকৈ ইউএস কংগ্ৰেছৰ পারমিশন নোহোৱাকৈ হেতু কি কৰি থাকে চেক কৰি থাকে গতিকে হে WPA এখন ইউএসৰ প্ৰেসিডেন্টৰ ক্ষেত্ৰত এটা কনস্ট্ৰেন্ট হিচাপে কাম কৰে মানে এই আৰ্টিকলটো এটো আৰ্গু কৰিছে যে WPA লিগেল লিজ হিচাপে কাম কৰে কিহৰ কাৰণে যাতে প্ৰেসিডেন্টক ইনডেফিনিট ইউনিলেটাৰেল warfare এংগেজ হোৱাৰ পৰা প্ৰিভেন্ট কৰিব পাৰে যাতে ৰখাব পাৰে যে আননেসেসাৰি ওয়াৰ যাতে প্ৰেসিডেন্ট জনে সৃষ্টি কৰিব নোৱাৰে নেক্সট গ্ৰে জোন অফ ৰিপৰ্টিংৰ কথা কোৱা হৈছে এটা এই ক্লক ষ্টাৰ্টৰ ওপৰত এটা ডিসপিউট হৈছে যে প্রেসিডেন্ট জনে কেতিয়া মানে ওয়াৰৰ কথা কংগ্ৰেছক জনাব লেজিসলেচাৰক জনাব যেতিয়া ওয়াৰখন বিগিন হ'বনে বা কংগ্ৰেছক অফিচিয়ালি ইনফৰ্ম কৰা দিনটো হ'বনে গ্ৰে জোন এৰিয়া হেতুৰ ওপৰত এটা কন্ট্ৰভাৰ্সি চলি আছে বা হেতু ক্লাছ এটা ডিসপিউট এটা চলি আছে নেক্সট ইয়াত প্ৰেসিডেন্ট অফ সাৰ্কামভেনশনৰ কথা কোৱা হৈছে ইয়াত এটো কথা কোৱা হৈছে যে পাঁচ যিমানখিনি প্ৰেসিডেন্টছ আছে নিক্সনৰ পৰা ওবামালৈকে তেওঁলোকে এটা লিগেল লুপ হল বিচাৰি পাইছিল এই একখনৰ ক্ষেত্ৰত যেটোৱে কংগ্ৰেছনৰ যিমানখিনি নোটস আছে সেইখিনি বাইপাস কৰিছে নেক্সট ইয়াৰ 30 ডে গ্ৰেস পিৰিয়ডৰ কথা কোৱা হৈছে এটা ক্ৰুচিয়াল সেফটি ভালভ এক্সিষ্ট কৰে এই একখনৰ ক্ষেত্ৰত মানে প্ৰেসিডেন্টে এটো ক্লেম কৰিব পাৰে যদিহে প্ৰেসিডেন্টে ওয়াৰ এখন আৰম্ভ কৰে আৰু হেতু কংগ্ৰেছে যদি অপোজ কৰে তেতিয়া প্ৰেসিডেন্টে 30 ডেজৰ এটা টাইম লব পাৰে যেটো আৰু টাইম লৈ এটো ক'ব পাৰে যে 30 ডেজৰ ভিতৰত আমি সেফলি উইথড্ৰ কৰিম ট্ৰুপস খিনি কিন্তু হেতু সেলিং ট্যাকটিক হিচাপে ইউজ কৰিব পৰা যায় যে ফিউচাৰত আকৌ কেনেকৈ ওয়াৰ আৰম্ভ কৰিব হেতু কাৰণে প্ৰিপাৰেচন পিৰিয়ড হিচাপেও ইউজ কৰিব পৰা যায় হে 30 ডেজ গতিকে হেতু এটা লিগেল লুপ হলো সোমাই থকা দেখা পোৱা গৈছে এই WPA একখনত এই আৰ্টিকলটো ইমানে আছিল এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে দা ইভলভিং চাইনা পাকিস্তান স্পেস কোঅপাৰেচন এই আৰ্টিকলটোৰ মেইন আৰ্গুমেন্টটো যেতিয়া আপোনালোকে আহে তেতিয়া দেখা পাব যে চাইনা পাকিস্তানৰ যেটো স্ট্ৰেটেজিক এক্সিস হেতু দেখা পোৱা গৈছে কিহৰ ক্ষেত্ৰত স্পেস কোঅপাৰেচনৰ ক্ষেত্ৰত হেতু স্ট্ৰেটেজিক এক্সিসটো দেখা পোৱা গৈছে কাৰণ পাকিস্তানৰ এতিয়া চাইনাই কি সহায় কৰিছে হাই এন্ড টেকনলজিক্যাল ক্যাপাবিলিটিৰ ক্ষেত্ৰত সহায় কৰিছে যেটো হেতু ইন্ডিপেন্ডেন্টলি পাকিস্তানে যেটো এচিভ কৰিব নোৱাৰে স্পেস টেকনলজি ক্ষেত্ৰত যিমানখিনি এচিভমেন্ট আছে চাইনাৰ হেতু ক্ষেত্ৰত এতিয়া কি পাকিস্তানকো চাইনাই সহায় কৰিছে কোঅপাৰেচন হেতুত কৰিছে যেটো পাকিস্তানে অকলে কৰিব নোৱাৰিলেহেঁতেন এই আৰ্টিকলটো ফাৰ্স্ট পইণ্টতে লিখা আছে হিউম্যান স্পেস ফ্লাইট কোঅপাৰেচন চাইনা এতিয়া কি কৰিছে পাকিস্তানী এস্ট্ৰনটক দুজন এস্ট্ৰনটক এতিয়া কি ট্ৰেইন কৰি আছে যাতে যেটো টিয়াংগং স্পেস স্টেশন হেতুলৈ যাতে তেওঁলোক যাব পাৰে গতিকে এটো কি দেখুৱাইছে যে এটো এলিভেট কৰিছে পাৰ্টনাৰশ্বিপ ফ্ৰম হাৰ্ডৱেৰ সাপ্লাই টু হিউম্যান ক্যাপিটাল ডেভেলপমেন্ট নেক্সট ইয়াৰ পইণ্টত লিখা আছে লুনাৰ এক্সপ্লোৰেশন এই যেটো ICUBQ লুনাৰ কিউবছেট আছে পাকিস্তানে হেতু জৰিয়তে কিহত এন্টাৰ কৰিব পাৰিব ডিপ স্পেস এক্সপ্লোৰেশনৰ ক্ষেত্ৰত এন্টাৰ কৰিব পাৰিব আলবেট হেতু কিহৰ দ্বাৰা চাইনিজ লঞ্চ ভেহিকলৰ দ্বাৰা যেটো চাইনাৰ যেটো প্ৰগ্ৰাম আছে লুনাৰ প্ৰগ্ৰাম আছে Chang'e 6 হেতুৰ দ্বাৰা পাকিস্তানে এটা ডিপ স্পেস এক্সপ্লোৰেশন কৰিব পাৰিব নেক্সট ইয়াৰ পইণ্টত লিখা আছে স্ট্ৰেটেজিক নেভিগেশনাল ডিপেন্ডেন্সি পাকিস্তানে এতিয়া যেটো চাইনাৰ যেটো নেভিগেশন সিস্টেম ৰেডিও সিস্টেম হেতু ইউজ কৰিবলৈ লৈছে আৰু তাৰ ফলত কি হৈছে ইউএছৰ যেটো
নেভিগেশ্যন সিস্টেম জিপিএছ তাৰ ওপৰত পাকিস্তানৰ নিৰ্ভৰশীলতা কমি গৈছে কাৰণ ৱাৰৰ ক্ষেত্ৰত বা কনফ্লিক্টৰ ক্ষেত্ৰত কেতিয়াবা ইউএছএ সেইটো ডিনাইও কৰিব পাৰে তাৰ এক্সেছটো নেক্সট ইয়াত মিলিটাৰী চিনাৰ্জিৰ কথা কোৱা হৈছে যে বাইডিও ইউজ কৰা হৈছে পাকিস্তানৰ মিলিটাৰীৰ দ্বাৰা সেইটোৱে কি এনহান্স কৰিছে দ্য প্ৰিচিছন অফ দেয়াৰ মিছাইল চিষ্টেম ড্ৰোন আৰু নেভেল এছেটখিনি যে তাৰ প্ৰিচিছনটো কি কৰিছে বাইদেউ এইটো যিটো চিষ্টেমৰ দ্বাৰা সেইটো কি হৈছে এনহান্স হৈছে বুলি কৈছে আৰু সেইটোৱে এটা সৃষ্টি কৰিছে এটা ষ্টেণ্ডাৰ্ডাইজ টেকনলজিকেল ইকোচিষ্টেম উইথ চাইনিজ পিপলছ লিবাৰেশ্যন আৰ্মি এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম Next article to title to is Ukraine West Asia conflicts put attack drones at heat of modern warfare. এই আৰ্টিকলটো কি কোৱা হৈছে যে মডাৰ্ণ warfare আমি ড্ৰোন টেকনলজি যে ইউজ কৰিবলৈ লৈছো সেই কথাটোকে ইয়াত কোৱা হৈছে এই আৰ্টিকলটোৰ মেইন আৰ্গুমেন্টলৈ আপোনালোকে আহিলে দেখা পাব ইয়াত ডেমোক্ৰেটাইজেশ্যন অফ ড্ৰোন টেকনলজিৰ কথা কোৱা হৈছে যিটোৱে এতিয়া ট্ৰেডিশনেল মনোপলি অফ এয়াৰ পাৱাৰ আছে সেইটো ভাঙি পেলাইছে মানে সেটাৰ কৰি পেলাইছে ফাৰ্স্ট পইণ্টতে ইয়াত লিখা আছে কষ্ট বেনিফিট asymmetry আমাৰ $1 million যিমানখিনি এয়াৰ ডিফেন্স সিস্টেম আছে সেই এয়াৰ সিস্টেমটো $20,000 এটা ড্ৰোনেও কি কৰিব পাৰে ভাঙি পেলাব পাৰে সেটাৰ্ড কৰিব পাৰে ধ্বংস কৰিব পাৰে গতিকে এটো এটা কষ্ট বেনিফিট asymmetry কথাও কোৱা হৈছে নেক্সট ইয়াত ডিসেন্ট্ৰেলাইজড ওয়াৰফেয়াৰৰ কথা কোৱা হৈছে যে ট্ৰেডিশনেল যিমানখিনি ওয়াৰফেয়াৰ আছিল সেইখিনি বাংকাৰ আমি ইউজ কৰিছিলো বা সেন্ট্ৰেলাইজ কমান্ড দিছিলে তেতিয়াটো পিকআপ ট্ৰাকস এন্ড সিভিলিয়ান ড্ৰোন ওয়াজ কিন্তু এতিয়া যেহেতু ড্ৰোন টেকনলজিৰ দ্বাৰা এনেকুৱা টেকনলজি ইনোভেশন হৈছে গতিকে ইয়াৰ যেটো ওয়াৰৰ যেটো গ্ৰাসৰুট এডাপ্টেশন হেতু ওপৰটো গুৰুত্ব দিয়া হৈছে ৰাদাৰ দেন জাস্ট এলিট ডিফেন্স ল্যাবস তাৰমানে এলিট ডিফেন্স ল্যাবসতে এতিয়া কি হয় নতুন নতুন ইনোভেশন হৈ নাথাকে এতিয়া এই টেকনলজি বিলাক যে আহি গল এতিয়া ইনোভেশন যতে ততে হ'ব পাৰে বা গ্ৰাসৰুট এডাপ্টেশন চাই পেলাই বা গ্ৰাসৰুট লেভেলতো হে তেনেকুৱা ইনোভেশন হ'ব পাৰে বুলি কৈছে নেক্সট ইয়াত সাইকোলজিক্যাল ইম্প্যাক্টৰ কথা হৈছে আৰ্টিকলটোৱে এই কথাটো কৈছে যে ওয়াৰৰ সময় আমাৰ এটা এম্বিয়েন্ট টেৰৰ আহি থাকে মানে কি হয় সাইকোলজিক্যালিও আমি বাৰ্ডেন এটা ফিল কৰি থাকো থ্ৰেটছৰ ফলত 24/7 both soldier বা সিভিলিয়ানে দুটাই হেতু সাইকোলজিক্যাল এফেক্ট ফিল কৰিব পাৰে নেক্সট ইয়াত ইৰোজন অফ এয়াৰ সুপ্ৰিমেচিৰ কথা কোৱা হৈছে এটা কোনো এখন দেখে বা কোনো এটা পাৱাৰে ডাঙৰ পাৱাৰ বা সৰু পাৱাৰে নহয় এটা আনচেলেঞ্জ এয়াৰ সুপ্ৰিমেচি এটা ক্লেইম কৰিব নোৱাৰে কাৰণ আমি টেকনলজি ডেমোক্ৰেটাইজেশ্যন কৰিছো আমি ড্ৰোন টেকনলজি যেটো আছে আমি হেতু ইউজ কৰিব পাৰিছো যেটো চিপ হয় আৰু হেতুৰ জৰিয়তে যিমানখিনি $1 million আমাৰ এয়াৰ ডিফেন্স সিস্টেম আছে সেইখিনিকো জিয়ে ধ্বংস কৰিব পাৰে গতিকে সেই যেটো এয়াৰ সুপ্ৰিমেচি আগতে আছিলে হেতু এতিয়া নাইকিয়া হৈ গৈছে কিহৰ দ্বাৰা লো ফ্লাইং স্মল এন্ড ডিফিকাল্ট টু ডিটেক্ট স্ৱাৰ্মছৰ দ্বাৰা মানে ড্ৰোনৰ দ্বাৰা এই আৰ্টিকলটো ইমানেই আছে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম Next article to title to hoise CAR T cell therapy senses pain targets to clear solid tumors. এই article to প্ৰথমতে আমি জানিব লাগিব CAR T cell therapy কি হয় CAR T cellৰ full form to hoise chimeric antigen receptor T cell আৰু এইটো এটা কি হয় ইমিউনোথেৰাপি হয় যত পেশেন্টৰ যেটো T cell থাকে যেটো ইমিউন সেল থাকে হেতু ইঞ্জিনিয়াৰ কৰি কি কৰা হয় জেনেটিক্যালি ইঞ্জিনিয়াৰ কৰা হয় কিহৰ কাৰণে টু প্ৰডিউস ৰিসেপ্টৰস কল CAR আৰু এইটোৰ দ্বাৰা এই CAR T cell থেৰাপি দ্বাৰা আমি কি কৰিব পাৰো স্পেসিফিক যিমানখিনি ক্যান্সাৰ সেলস আছে সেইখিনি আমি ডেস্ট্ৰয় কৰিব পাৰো এতিয়া মেইন আৰ্গুমেন্টলৈ যদি আমি আহো তেতিয়া আমি দেখা পাওঁ যে CAR T ইয়াত দা ফেইলিয়াৰ অফ CAR T cell থেৰাপি কথা লিখা হৈছে সলিড টিউমাৰৰ ক্ষেত্ৰত যেটো কিহৰ কাৰণে isn't always the target is missing বুলি কৈছে but because the signal is too weak যে CAR T cell যেটো থেৰাপি হেতু সলিড টিউমাৰৰ ক্ষেত্ৰত ফেল হৈছে বুলি কৈছে এটা CAR T cellৰ ক্ষেত্ৰত কি কৰা হৈছে আমি যেটো মডেল আছে হেতু মাউসৰ ক্ষেত্ৰত বা কিডনি বা ওভেৰিয়ান বা পেনক্ৰিয়াটিক যেটো টিউমাৰ আছে সেইখিনি ক্ষেত্ৰত সাকসেসফুল হৈছে কিন্তু হিউম্যানৰ ক্ষেত্ৰত আমি যেতিয়া ব্যৱহাৰ কৰিবলৈ লৈছো তাৰ যেটো ৰিজাল্ট আছে হেতু ক্লিয়াৰ কৈ আমি জানিব পৰা নাই এটা গোল্ডিলক্স চ্যালেঞ্জৰ এটা কথাও ইয়াত কোৱা হৈছে যে কাউন্টাৰ আৰ্গুমেন্টটো এই থেৰাপিটো এটো দিয়া হৈছে যে সেফটি লৈ পেলাই ইয়াৰ অলপ প্ৰবলেম আছে গতিকে সেফটি কনসাৰ্ন আমাৰ এটা দেখিবলৈ পোৱা গৈছে এই আৰ্টিকলটোত ইমানেই আছিল এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম
নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে লাইট পলিউশ্যন থ্ৰিটেন্স দ্য ৱৰ্ল্ডছ ক্লিয়াৰেষ্ট স্কাইজ। এই আৰ্টিকলটোৰ মেইন আৰ্গুমেণ্টলৈ যদি আপোনালোকে আহে তেতিয়া দেখা পাব যে ৱৰ্ল্ডৰ প্ৰিমিয়াৰ উইণ্ড' টু দ্য ইউনিভাৰ্ছ আছে সেইখিনিয়ে এক্সিষ্টেঞ্চিয়েল থ্ৰেট আনি দিছে ফ্ৰম হিউমেন এক্সপানশ্যন। হিউমেন এক্সপানশ্যনৰ ফলত আমাৰ কি হৈছে এক্সিষ্টেঞ্চিয়েল থ্ৰেট আহি গৈছে, যিমানখিনি নেচাৰেল ডাৰ্ক আছে সেইখিনিলৈ থ্ৰেট আহি গৈছে। ইয়াত টাইটেলটো দেখি আপোনালোকে গমে পাইছে ইয়াত লাইট পলিউশ্যনৰ কথা কোৱা হৈছে। ফাৰ্ষ্ট পইণ্টতে গল্ডিলক কণ্ডিশ্যনৰ কথা কোৱা হৈছে। এতিয়া আটাকামা ডিজাৰ্টখনৰ কথা ইয়াত কোৱা হৈছে। এইটো আটাকামা ডিজাৰ্টখনত কি হৈ আছে, এতিয়া নেচাৰেল যিটো ডাৰ্কনেছ আছে সেইটো এতিয়াও প্ৰিজাৰ্ভ হৈ আছে। কিহৰ কাৰণে? কাৰণ ইয়াত মানুহ যাব নোৱাৰে। কাৰণ কিহৰ কাৰণে যাব নোৱাৰে? এক্সট্ৰিম এৰিডিটি আছে। তিনিটা ফেক্টৰত আমি থ্ৰেট দেখাব, তিনিটা ফেক্টৰৰ কাৰণে এইটো ইৰিপ্লেচেবল আছে। নেচাৰেল যিমানখিনি ডাৰ্কনেছ আছে সেইখিনি ফেক্টৰকেইটা আছে এক্সট্ৰিম এৰিডিটি, য'ত হিউমেন যাব নোৱাৰে, বা হাই অল্টিটিউডত অৱস্থিত, বা হিষ্টৰিকেল আইচলেশ্যন হৈ আছে। গতিকে হিউমেন তালৈ যাব পৰা নাই, আৰু তাত যেতিয়া হিউমেন যাব নোৱাৰিব তেতিয়া লাইট পলিউশ্যন তাত নহ'ব, আৰু নেচাৰেল ডাৰ্কনেছখিনি প্ৰিজাৰ্ভ কৰিব পৰা যাব। নেক্সট ইয়াত কনফ্লিক্ট অফ ইণ্টাৰেষ্টৰ কথা কোৱা হৈছে। এতিয়া ইয়াত এটা গ্ৰয়িং টেনশ্যন দেখা যায় বিটুইন গ্ৰীণ এনাৰ্জি গ'লছ, যিটো উইণ্ড চলাৰ ফাৰ্মছ আৰু পিয়ৰ চায়েন্সৰ মাজত এটা ক্লেছ দেখা পোৱা গৈছে। দুয়োটাই এনভাইৰনমেণ্টেলি আৰু ছ'চিয়েলি পজিটিভ হয়, কিন্তু ফিজিকেল প্ৰক্সিমিটিৰ ক্ষেত্ৰত ই কি কৰে ইণ্টাৰফেৰেঞ্চৰ সৃষ্টি কৰে। কাৰণ চলাৰ পাৱাৰ বা উইণ্ড পাৱাৰ আমি যদি এনভাইৰনমেণ্টেলি সাষ্টেইনেবলো হয় সেইখিনি আমাৰ কি কৰে নেচাৰেল ডাৰ্কনেছটো আমাৰ ধ্বংস কৰিব পাৰে। নেক্সট টেকনলজিকেল লিপৰ কথা কোৱা হৈছে। আমি এনেকুৱা ধৰণৰ প্ৰজেক্ট আনিছো যেনেকে এক্সট্ৰিমলি লাৰ্জ টেলিস্কোপ, এইখিনি আনিছো। সেইখিনি হিউমেনৰ এটা হিউমেন ইঞ্জিনিয়াৰিঙৰ সেইটো সফল উদাহৰণ হয়, যাৰ দ্বাৰা আমি কি কৰিব পাৰিম 15 টাইমছ চাৰ্পাৰ আৰু এই প্ৰজেক্টটো কি হয় 15 টাইমছ চাৰ্পাৰ দেন হাবল। গতিকে ইয়াত আমি এনেকুৱা ধৰণৰ প্ৰজেক্টত আমি মিলিয়নছ অফ ডলাৰ্ছ বা 1.5 বিলিয়ন ইনভেষ্ট কৰিছো, আৰু সেইটোৱে লোকেল লাইট পলিউশ্যনটো ৰেগুলেট কৰিব পৰাকৈ একো ৰেগুলেশ্যন আমি অনা নাই। মানে এনেকুৱা ধৰণৰ টেলিস্কোপেও এতিয়া কি হৈছে আমাৰ লাইট পলিউশ্যনৰ সৃষ্টি কৰিছে। নেক্সট ইয়াত ৰেগুলেটৰী লেবৰ কথা কোৱা হৈছে। যিমানখিনি এনভাইৰনমেণ্টেল ল আছে সেইখিনিয়ে অফেন কি ফ'কাছ কৰে, লেণ্ড, ৱাটাৰ, এয়াৰ পলিউশ্যন সেইখিনি ফ'কাছ কৰে, আৰু প্ৰায় এইটো কথা পাহৰি যোৱা হয় যে আমাৰ যিখিনি নেচাৰেল ডাৰ্কনেছ আছে সেইখিনিও আমি প্ৰটেক্ট কৰিব লাগে। এই আৰ্টিকলটোত ইমানেই আছিলে। এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম। নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে ৰাজনাথ ইন বিস্কেট ফৰ SCO মিটিং। এতিয়া প্ৰথমতে আমি জানিব লাগিব SCO কি হয়। SCO হৈছে চাংহাই কোঅপাৰেশ্যন অৰ্গেনাইজেশ্যন, ইয়াৰ ফুল ফৰ্মটো। ই এটা পাৰ্মানেণ্ট ইণ্টাৰগভৰ্ণমেণ্টেল ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন হয়, যিটো 2001 চনত ফাউণ্ড কৰা হৈছিল। আৰু ই এটা কি হয়, ই এটা ইউৰেছিয়ান পলিটিকেল ইকনমিক এণ্ড মিলিটাৰী অৰ্গেনাইজেশ্যন, যিটোৱে পিচ, চিকিউৰিটি আৰু ৰিজিয়নটোৰ ষ্টেবিলিটি বজাই ৰখাত সহায় কৰে। এতিয়া SCO যিখন মিটিং হৈছে বা সামিট হৈছে সেইখনলৈ মিটিঙলৈ ক'ত হৈছে, সেইখন কিৰ্গিস্তানত হৈছে, বিস্কেকত তাৰ যিখন ৰাজধানী তাত হৈছে। গতিকে তালৈ আমাৰ অনাৰেবল ডিফেন্স মিনিষ্টাৰ ৰাজনাথ সিং গৈছে, আৰু তাত কি হৈছে মেইন আৰ্গুমেণ্টতে ইয়াত লিখা হৈছে এই ডিপ্ল'মেটিক এংগেজমেণ্টত তেখেত লিপ্ত হৈছে। তিনিটা পিলাৰৰ ওপৰত সেই ডিপ্ল'মেটিক এংগেজমেণ্টটো হৈছে। ফাৰ্ষ্টটো হৈছে ৰিজিয়নেল ষ্টেবিলিটি এমিড গ্ল'বেল ভলেটিলিটি। এতিয়া যিহেতু গ্ল'বত আমাৰ ৱৰ্ল্ডত ভলেটাইল কণ্ডিশ্যন এটাৰ সৃষ্টি হৈছে, ৱেষ্ট এছিয়াত কনফ্লিক্ট হৈ আছে, ৰাছিয়ান ইউক্ৰেইনৰ ৱাৰ চলি আছে। গতিকে ইয়াত এইটো আৰ্গুমেণ্ট দিয়া হৈছে যে ৰিজিয়নেল প্লেয়াৰবিলাকে এতিয়া তেওঁলোকৰ নিজৰ ৰিজিয়নটো, যিটো বেকয়াৰ্ড বুলি ইয়াত উল্লেখ কৰিছে, যে যিটো নিজৰ ৰিজিয়নটো ষ্টেবিলাইজ কৰি ৰখাত তেওঁলোকৰ যোগদান দিব লাগিব। তেওঁলোকে ৱেষ্টাৰ্ণ ইণ্টাৰভেনশ্যনৰ ওপৰত এতিয়া গুৰুত্ব দি থাকিলে নহ'ব। নেক্সট ইয়াত ডাবল আৰ্মছ থ্ৰেটৰ কথা কোৱা হৈছে। ইণ্ডিয়াই এইটো ইমফেচাইজ কৰিছে যে আমি তিনিটা ইভিলৰ বিৰুদ্ধে ফাইট কৰিব লাগিব। কোন তিনিটা ইভিল? টেৰৰিজিম, ছেপাৰেটিজিম এণ্ড এক্সট্ৰিমিজিম। এই তিনিটা ইভিলৰ বিষয়ে বিৰুদ্ধে ফাইট কৰিলেহে আমাৰ ৰিজিয়নলৈ কি আহিব, প্ৰস্পাৰিটি আহিব, নহ'লে সেই প্ৰস্পাৰিটিটো সদায় ব্লকেট হৈ থাকিব। নেক্সট পইণ্টত ইয়াত কোৱা হৈছে বা নেক্সট পিলাৰটো হৈছে ডিফেন্স কলাবৰেশ্যনৰ ক্ষেত্ৰত, যে আমাৰ যিটো ৰিলেশ্যনশ্বিপ আছে SCOৰ যিমানখিনি মেম্বাৰ কাণ্ট্ৰিৰ ওপৰত, সেইটো বায়াৰ চেলাৰ ৰিলেশ্যনশ্বিপ হৈ আছে, আৰু সেইটোৰ পৰা চিফ্ট কৰি এতিয়া আমি জইণ্ট এক্সাৰচাইজ কেপেবিলিটি বিল্ডিং আৰু ইণ্টাৰপলাৰেবিলিটিৰ ওপৰত গুৰুত্ব দিব লাগিব এমং দি আৰ্ম ফৰ্চেছ অফ দি মেম্বাৰ ষ্টেটছ। এই আৰ্টিকলটোতো ইমানেই আছিলে। আমাৰ
আজিৰ ভিডিঅ'টোত ইমানেই আছিলে আপোনালোকে যদি এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবলৈ বিচাৰে তেনেহলে আমাৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰক থ্যাংক ইউ